ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত রিজনিংৰ মডেল কুৱেশ্যন লৈ আহিছোঁ। আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ঘনক এটা সাইটৰ দৃশ্য দেখুওৱা হৈছে। তিনিৰ বিপৰীত মুখত কি থাকিব? প্ৰায়বোৰ এক্সামত ডাইছৰ পৰা এখন হলো কুৱেশ্যন থাকিবই। ইয়াত তিনিৰ বিপৰীত মুখত কি হ'ব উলিয়াব লাগে। প্ৰথমে আমি চাব লাগিব তিনি সংখ্যাটো ক'ত আছে। তিনি সংখ্যাটো এই দৃশ্যত আছে আৰু এই দৃশ্যত আছে। এতিয়া চাব লাগিব তিনিৰ লগত কি কি সংখ্যা আছে। তিনিৰ লগত আছে 4 আৰু 1। 4 আৰু 1 আন দৃশ্যত আছে নে নাই চাব লাগিব। এই দৃশ্যটোত নাই, এই দৃশ্যটোত 4 আছে কিন্তু 1 নাই। তেনেহলে তিনিৰ বিপৰীত পিঠিত কি থাকিব এই দৃশ্যটোৰ পৰা পোৱা নগল। এতিয়া আমি এই দৃশ্যটো চাব লাগিব। তিনিৰ লগত সংখ্যা কেইটা আছে 4 আৰু 5। 4 আৰু 5 এই সংখ্যাটো আছে এই দৃশ্যটোত। 4 5 আৰু 4 5 হৈছে কমন, থাকিলে 6। তিনিৰ অপোজিট পিঠিত থাকিব 6। উত্তৰ হৈছে 6, অপশ্যন ডি। ডাইছৰ বিষয়ে যদি আৰু অধিক জানিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলত ভিজিট কৰি চাব পাৰিব। পিছৰ প্ৰশ্নটো হৈছে যদি AB 9 BC 25 আৰু CD 49 তেন্তে AB DB সমান প্ৰশ্নবোধক চিন। AB DBৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। প্ৰথমে আমি চাব লাগিব AB 9 কি দৰে হৈছে। A হৈছে 1, B হৈছে 2। 1 আৰু 2 3, 3ৰ স্কয়াৰ হৈছে 9। B হৈছে 2, C হৈছে 3, 2 আৰু 3 5, 5 স্কয়াৰ হৈছে 25। C হৈছে 3, D হৈছে 4, 3 আৰু 4 হৈছে 7, 7 স্কয়াৰ হৈছে 49। তেনেহলে A হ'ব 1, B হ'ব 2, D হ'ব 4, B হ'ব 2। 1 2 4 আৰু 2 প্লাস কৰিম 9, 9 স্কয়াৰ হৈছে 81। উত্তৰ হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যনটো হৈছে এটা কোড ভাষাত এনিমেলক 1149131112 হিচাপে লিখা হয় তেন্তে RATৰ কোড কি হ'ব? A হৈছে 1, N হৈছে 14, I হৈছে 9, M হৈছে 13, A হৈছে 1, L হৈছে 12, R হ'ব 18, A হ'ব 1, T হ'ব 20। উত্তৰ হ'ব 18 120, অপশ্যন চি। পিছৰ প্ৰশ্নটো হৈছে যদি যোগে হৰণ বিয়োগে পূৰণ, পূৰণে যোগ আৰু হৰণে বিয়োগ প্ৰক্ৰিয়া বুজায় তেন্তে 50 + 5 - 2 × 9 / 3ৰ মান হৈছে। এই হৰল অংকটোত চিনখিনি হলাব লাগিব। যোগ চিনটো হ'ব হৰণ চিন, বিয়োগ চিনটো হ'ব পূৰণ চিন, পূৰণ চিনটো হ'ব যোগ চিন আৰু হৰণ চিনটো হ'ব বিয়োগ চিন। এতিয়া সমাধান কৰিব লাগিব। ইয়াত যোগ বিয়োগ পূৰণ আৰু হৰণ এই 4টা চিন আছে। এই 4টা চিনৰ ভিতৰত প্ৰথমে হৰণ চিনৰ কাম কৰিব লাগিব, তাৰ পিছত পূৰণ চিনৰ কাম, তাৰ পিছত যোগ আৰু বিয়োগৰ কাম কৰিব লাগিব। 50ক 5 হৰণ কৰিম 10, হৰণৰ কাম কৰাৰ পিছত এতিয়া পূৰণৰ কাম কৰিব লাগিব। 10 আৰু 2 পূৰণ কৰিম 20, 20ৰ লগত 9 যোগ কৰিম 29, 29ৰ পৰা 3 বিয়োগ কৰিম 26। উত্তৰ হৈছে 26, অপশ্যন এ। পিছৰ প্ৰশ্ন হৈছে তলত দিয়া বিকল্পসমূহৰ পৰা সম্পৰ্কীয় আখৰটো বাছি উলিওৱা। R Bৰ লগত হৈছে TTD, B Dৰ লগত কি হ'ব? ইয়াত আমি ক্ৰমটো চাব লাগিব কিদৰে লিখা হৈছে। R ৰ লগত 2 প্লাস কৰা হৈছে ST, ইয়াতো R ৰ লগত 2 প্লাস কৰা হৈছে ST। B ৰ লগত ইয়াতো 2 প্লাস কৰা হৈছে CD, B ৰ লগত 2 প্লাস হ'ব CD, D হ'ব, B2 D হ'ব, D ৰ লগত হ'ব 2 প্লাস EF, F বহিব DDF। উত্তৰ হৈছে DDF, অপশ্যন ডি। নেক্সট কুৱেশ্যন A Bৰ ভনীয়েক, C Bৰ মাক, D Cৰ বাপেক, E Dৰ মাক তেন্তে A আৰু Dৰ সম্পৰ্ক কি হয়? A Bৰ ভনীয়েক, A হৈছে ভনীয়েক, C Bৰ মাক, C Bৰ মা হয়, C হয় মাক। তেনেহলে A হ'ব Cৰ ছোৱালী, B ছোৱালীও হ'ব পাৰে ল'ৰা হ'ব পাৰে, D হৈছে Cৰ বাপেক, C হৈছে ছোৱালী, D হৈছে বাপেক আৰু E হৈছে Dৰ মাক। আমি উলিয়াব লাগে A আৰু Dৰ সম্পৰ্ক কি হ'ব। যেহেতু Cৰ বাপেক হৈছে D আৰু Aৰ মাক হৈছে C, D হৈছে বাপেক, Dৰ ছোৱালী হৈছে C, Cৰ ছোৱালী হৈছে A, তেনেহলে Dৰ নাতিনী হ'ব A। উত্তৰ হৈছে অপশ্যন চি। পিছৰ প্ৰশ্নটো হৈছে তলৰ অনুক্ৰমটোৰ এনেকুৱা কিমানটা 5 আছে যাৰ পূৰ্বৱৰ্তী স্থানত 7 আছে কিন্তু
পৰৱৰ্তী স্থানত 3 নাই। এই সংখ্যাটোৰ পৰা আমি উলিয়াব লাগিব এনেকুৱা কিমানটা সংখ্যা আছে যাৰ 5ৰ আগত 7 আছে কিন্তু পিছত 3 নাই। প্ৰথমে 5ৰ লগত থকা আগৰ আৰু 5ৰ সংখ্যা দুটা মিলাই 8 টানি লওঁ। 5 ইয়াত আছে, ইয়াত আছে, ইয়াত আছে, ইয়াত আছে আৰু ইয়াত আছে। ইয়াত 5ৰ আগৰ সংখ্যাটো হৈছে 7 কিন্তু 5ৰ পিছৰ সংখ্যাটো হৈছে 3। প্ৰশ্নটোত কোৱা হৈছে 5ৰ পিছৰ সংখ্যাটো 3 হ'ব নালাগিব। এই সংখ্যাটো কেনচেল হ'ব। ইয়াত 5ৰ আগৰ সংখ্যাটো হৈছে 8, এই সংখ্যাটো কেনচেল যাব কাৰণ 5ৰ আগৰ সংখ্যাটো হ'ব লাগিব 7। ইয়াত 5ৰ আগৰ সংখ্যাটো হৈছে 7 আৰু পিছৰ সংখ্যাটো হৈছে 6। এই সংখ্যাটো হ'ব কাৰণ ইয়াত 3 নাই। 3ৰ বাদে আন যিকোনো সংখ্যা থাকিলেই হ'ব। ইয়াত 5ৰ আগৰ সংখ্যাটো হৈছে 7 আৰু পিছৰ সংখ্যাটো হৈছে 3, এই সংখ্যাটো কেনচেল হ'ব। ইয়াত 5ৰ আগৰ সংখ্যাটো হৈছে 7 আৰু পিছৰ সংখ্যাটো হৈছে 4, অৰ্থাৎ পিছৰ সংখ্যাটো 3 নহয়, এই সংখ্যাটো হ'ব 5ৰ পূৰ্বৱৰ্তী স্থানত 7 আছে কিন্তু পৰৱৰ্তী স্থানত 3 নাই, এনেকুৱা সংখ্যা পালোঁ দুটা। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যনটো হৈছে কোনো সাংকেতিক ভাষাত যদি 542ক 121 লিখা হয় তেন্তে 825ক কি লিখা হ'ব? 542ক লিখা হৈছে 121। প্ৰথমে আমি চাব লাগিব কেনেদৰে লিখা হৈছে। 5, 4 আৰু 2 যোগ কৰিম 11। 11ৰ স্কোয়াৰ হৈছে 121। এই পদ্ধতিটো ব্যৱহাৰ কৰিলে সংখ্যাটো মিলি গৈছে। 825ক একই পদ্ধতি এপ্লাই কৰিব লাগিব। 8 আৰু 2 10, 10 আৰু 5 15। 15ৰ স্কোয়াৰ হ'ব 225। 225 সংখ্যাটো আছে নাই? সংখ্যাটো আছে অপশ্যন বিত। উত্তৰ হৈছে অপশ্যন বি। পিছৰ প্ৰশ্ন হৈছে যদি 28 জুন 2023 বুধবাৰ হয় তেন্তে 12 অক্টোবৰ 2023 কি বাৰ হ'ব? 28 জুনত আছিলে বুধবাৰ। প্ৰথমে আমি প্ৰতি মাহৰ অড ডে কেইটা উলিয়াই ল'ব লাগিব। জুন মাহত হৈছে 30 দিন, 30ৰ পৰা 28 বিয়োগ কৰিলে হ'ব 2। জুন মাহত অড ডে হ'ব 2 দিন। জুলাই মাহত হৈছে 31 দিন, জুলাই মাহত অড ডে হ'ব 3 দিন। 31ক 7ৰে হৰণ কৰিম, 4 7 গুণ 28, ৰিমাইণ্ডাৰ থাকিব 3। এই ৰিমাইণ্ডাৰে হৈছে অতিৰিক্ত দিন বা অড ডে। আগষ্ট মাহটো হৈছে 31 দিনীয়া, আগষ্ট মাহত অড ডে হ'ব 3 দিন। ছেপ্টেম্বৰ মাহটো হৈছে 30 দিনীয়া, ছেপ্টেম্বৰ মাহত অড ডে হ'ব 2 দিন। আৰু অক্টোবৰ মাহত হৈছে 12 দিন। যেহেতু অক্টোবৰ মাহৰ 12 তাৰিখে কি বাৰ হ'ব তাকে উলিয়াব লাগে, তাৰ কাৰণে অক্টোবৰ মাহত হ'ব 12 দিন। অক্টোবৰ মাহত অড ডে হ'ব 12 বিয়োগ 7, 5 দিন। এতিয়া অড ডে কেইটা যোগ কৰিম। 2 আৰু 3 5, 5 3 8, 8 আৰু 2 10, 10 আৰু 5 15। মুঠ অড ডে হৈছে 15 দিন। 15ক 7ৰে হৰণ কৰিম, 7 2 14, ৰিমাইণ্ডাৰ থাকিব 1, অৰ্থাৎ অড ডে হ'ব এদিন। এই অড ডে এদিন বুধবাৰৰ লগত যোগ কৰিব লাগিব। বুধবাৰৰ লগত এদিন যোগ কৰিলে হ'ব বৃহস্পতিবাৰ। উত্তৰ হৈছে বৃহস্পতিবাৰ, অপশ্যন বি। পিছৰ প্ৰশ্ন হৈছে তলত দিয়া শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত কোনটো সংখ্যা আহিব? শৃংখলাটো যদি আমি ভালদৰে চাওঁ, 27ৰ পিছত 30 লিখা হৈছে, অৰ্থাৎ 27ৰ লগত 3 যোগ কৰা হৈছে 30 হৈছে। 30ৰ লগত 4 যোগ কৰা হৈছে 34 হৈছে। 34ৰ লগত 5 যোগ কৰা হৈছে 39 হৈছে। 39ৰ লগত 6 যোগ কৰা হৈছে 45 হৈছে। 45ৰ লগত 7 যোগ কৰা হৈছে 52 হৈছে। তেনেহ'লে 52ৰ লগত 8 যোগ কৰিব লাগিব। 52ৰ লগত 8 যোগ কৰিলে হ'ব 60। উত্তৰ হৈছে 60, অপশ্যন ডি। নেক্সট কুৱেশ্যনটো হৈছে তলৰ বিকল্পসমূহৰ পৰা সম্পৰ্কীয় সংখ্যা নিৰ্বাচন কৰা। 924 হৈছে 15, তেনেহ'লে 830 কিমান হ'ব? 9 আৰু 2 যদি যোগ কৰোঁ 11 হ'ব। 11ৰ লগত 4 যোগ কৰিলে হ'ব 15। সংখ্যাকেইটা যোগ কৰিলে 15 হৈছে। তেনেহ'লে ইয়াতো সংখ্যাকেইটা যোগ কৰিব লাগিব। 8 আৰু 3 11, 11ৰ লগত 0 যোগ কৰিলে হ'ব 11। উত্তৰ হৈছে 11, অপশ্যন বি। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান? এই চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা কিমান হ'ব নিৰ্ণয় কৰিব লাগে। ইয়াত এটা ত্ৰিভুজৰ ভিতৰত 3টা বাহু স্পৰ্শ কৰাকৈ ভিতৰত 2টা ত্ৰিভুজ আছে। যদি এটা ত্ৰিভুজৰ ভিতৰত 3টা বাহু স্পৰ্শ কৰাকৈ এটা ত্ৰিভুজ অঁকা হয় তেতিয়া এই ডাঙৰ ত্ৰিভুজৰ ভিতৰত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 1 2 3 4।
ডাঙৰ ত্ৰিভুজটো মিলাই হ'ব ত্ৰিভুজৰ সংখ্যা 5 তেনেহ'লে ইয়াত ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত দুটা ত্ৰিভুজ আছে এটা ত্ৰিভুজত হ'ব 4 আৰু এটা ত্ৰিভুজত হ'ব 4 আৰু ডাঙৰ ত্ৰিভুজটো হ'ব 1 4 আৰু 4 8 8 আৰু 1 9 চিত্ৰটোত ত্ৰিভুজৰ সংখ্যা হ'ব 9 উত্তৰ হৈছে অপচন এ পিছৰ প্ৰশ্নটো হৈছে পইচা আৰু টকা তেনেহ'লে কিহৰ লগত কিলোমিটাৰ হ'ব ইয়াৰ উত্তৰটো হ'ব অপচন সি ডেকামিটাৰ ডেকামিটাৰৰ লগত হ'ব কিলোমিটাৰ কাৰণ 100 পইচাত হৈছে 1 টকা যদি মিটাৰ লিখা হয় তেনেহ'লে 1000 মিটাৰত হ'ব 1 কিলোমিটাৰ সমান অনুপাতত হোৱা নাই 10 ডেকামিটাৰত হৈছে 1 হেক্টমিটাৰ আৰু 10 হেক্টমিটাৰত হৈছে 1 কিলোমিটাৰ অৰ্থাৎ 100 ডেকামিটাৰত হৈছে 1 কিলোমিটাৰ সেয়েহে উত্তৰ হ'ব অপচন সি ডেকামিটাৰ পিছৰ প্ৰশ্ন হৈছে 7ৰ সম্বন্ধ হৈছে 98 একেদৰে 6ৰ সম্বন্ধ সংখ্যাটো হৈছে 7 সংখ্যাটো কেনেকৈ 98 হৈছে প্ৰথমে তাকে আমি জানিব লাগিব 7 আৰু 7 পূৰণ কৰিলে হ'ব 49 49ৰ লগত 2 পূৰণ কৰিলে হ'ব 98 ঠিক একেদৰে 6 আৰু 6 পূৰণ কৰিলে হ'ব 36 36ৰ লগত 2 পূৰণ কৰিলে হ'ব 72 উত্তৰ হৈছে 72 অপচন বি পিছৰ প্ৰশ্নটো হৈছে সপ্তাহ বছৰ মাহ ইয়াৰ সম্পৰ্ক কোনটো চিত্ৰই দেখুৱাইছে 4 সপ্তাহত হৈছে এমাহ আৰু 12 মাহত হৈছে 1 বছৰ বছৰটোৰ ভিতৰত আছে মাহ আৰু মাহটোৰ ভিতৰত আছে সপ্তাহ ভেন চিত্ৰত বছৰটো হ'ব ডাঙৰ এটা গোল এই ডাঙৰ গোলৰ ভিতৰত আৰু এটা গোল হ'ব যেটো হ'ব মাহ কাৰণ বছৰটোৰ ভিতৰতে মাহ থাকে ডাঙৰ গোলটো হৈছে বছৰ আৰু এই ডাঙৰ গোলৰ ভিতৰৰ গোলটোই হৈছে মাহ সপ্তাহ থাকে মাহটোৰ ভিতৰত হ'ব আৰু এটা গোল যেটো হ'ব সপ্তাহ এনে ধৰণৰ চিত্ৰ কোনটো অপচনত আছে এনে ধৰণৰ চিত্ৰ আছে অপচন বি উত্তৰ হৈছে অপচন বি নেক্সট কোৱেশ্চনটো হৈছে অমিলটো বিচাৰি উলিওৱা ইয়াত সংখ্যা কেইটা হৈছে 3 5 7 11 13 15 আৰু 19 অমিলটো বিচাৰি উলিয়াব লাগে এই সংখ্যা কেইটা হৈছে মৌলিক সংখ্যা অৰ্থাৎ প্ৰাইম নাম্বাৰ কিন্তু 15 মৌলিক সংখ্যা নহয় অমিল সংখ্যাটো হৈছে 15 উত্তৰ হৈছে অপচন বি পিছৰ প্ৰশ্ন হৈছে যদি y 50 আৰু ACT 48 হয় তেন্তে BAT ৰ মান হৈছে ইয়াত y হৈছে 50 y হৈছে 25 25ৰ লগত 2 পূৰণ কৰা হৈছে 50 এতিয়া ACT ঠিক একেদৰে হৈছে নে নাই চাব লাগিব A হৈছে 1 1ৰ লগত 2 পূৰণ কৰিলে হ'ব 2 C হৈছে 3 3ৰ লগত 2 পূৰণ কৰিলে হ'ব 6 T হৈছে 20 20ৰ লগত 2 পূৰণ কৰিলে হ'ব 40 2 6 আৰু 40 প্লাস কৰিলে হ'ব 48 তেনেহ'লে BAT ৰ মান হ'ব B হৈছে 2 2ৰ লগত 2 ইনটু কৰিম 4 A হৈছে 1 1ৰ লগত 2 ইনটু কৰিম 2 T হৈছে 20 20ৰ লগত 2 ইনটু কৰিম 40 4 2 আৰু 40 প্লাস কৰিম 46 উত্তৰ হৈছে 46 অপচন ডি পিছৰ প্ৰশ্নটো হৈছে এজন মানুহে পশ্চিম দিশত মুখ কৰি থিয় হৈ ঘড়ীৰ কটাৰ দিশত 90 ডিগ্ৰী ঘূৰিছে আকৌ 45 ডিগ্ৰী ঘূৰিলে আৰু তাৰ পিছত ঘড়ীৰ কটাৰ বিপৰীত দিশত 180 ডিগ্ৰী ঘূৰিলে তেওঁ এতিয়া কোন দিশত মুখ কৰি আছে এই প্ৰশ্নৰ সমাধান কৰোঁতে প্ৰথমে কোন দিক কোনফালে থাকে সেইটো জানিব লাগিব উত্তৰ দিক থাকে ওপৰত দক্ষিণ দিক থাকে তলত পূব দিক থাকে সোঁফালে আৰু পশ্চিম দিক থাকে বাওঁফালে মানুহজনে পশ্চিম দিশত মুখ কৰি থিয় হৈ আছে অৰ্থাৎ মানুহজনৰ মুখখন আছে এই দিশত মানুহজনে প্ৰথমে ঘড়ীৰ কটাৰ দিশত 90 ডিগ্ৰী ঘূৰিছে ঘড়ীৰ কটাৰ দিশত ঘূৰা মানে ঘড়ীৰ কটাডাল এই দিশত ঘূৰে ঘড়ীৰ কটাৰ দৰে 90 ডিগ্ৰী ঘূৰিলে মানুহজনৰ মুখখন থাকিব ইয়াৰ পৰা ইয়ালৈ হৈছে 90 ডিগ্ৰী ইয়াৰ পিছত আকৌ 45 ডিগ্ৰী ঘূৰিলে ইয়াৰ পৰা ইয়ালৈ হৈছে 90 ডিগ্ৰী 45 ডিগ্ৰী হ'ব ইয়াৰ মাজত মানুহজনে বৰ্তমান ইয়াত চাই আছে আকৌ তেওঁ ঘড়ীৰ কটাৰ বিপৰীত দিশত 180 ডিগ্ৰী ঘূৰিলে ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰিছে মানে এই দিশত ঘূৰিছে ইয়াৰ পৰা ইয়ালৈ হৈছে 45 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈ হৈছে 90 ডিগ্ৰী 45 ডিগ্ৰী আৰু 90 ডিগ্ৰী হৈছে 135 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈ হৈছে 90 ডিগ্ৰী 90ৰ আধা হৈছে 45 ডিগ্ৰী 135 ডিগ্ৰী আৰু 45 ডিগ্ৰী হৈছে 180 ডিগ্ৰী মানুহজনে এতিয়া ইয়াত মুখ কৰি আছে অৰ্থাৎ দক্ষিণ পশ্চিম দিশত মুখ কৰি আছে উত্তৰ হৈছে দক্ষিণ পশ্চিম অপচন সি
পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শব্দ অভিধানত প্ৰথমে দেখা যায় ইয়াত গোটেইখিনি শব্দ এ আছে প্ৰথমত এ থাকিবই এইখিনি কাটি দিলোঁ এৰ পিছত আছে চি ই আৰু এমৰ আগত থাকিব চি অপশ্যন এ আৰু অপশ্যন ডি এই দুটা অপশ্যন কটা যাব এতিয়া অপশ্যন বি আৰু অপশ্যন চি দুটা আছে আঁচ টানি দিলোঁ চিৰ পিছত থাকিব ই অৰ্থাৎ ওৰ আগতেই আহিব চি এই চাৰিটা শব্দৰ ভিতৰত অপশ্যন বি থকা শব্দটো অভিধানত প্ৰথমে আহিব উত্তৰ হৈছে অপশ্যন বি পিছৰ প্ৰশ্ন হৈছে খালী থকা বাকচত কি সংখ্যা হ'ব বাকচটোত প্ৰথম শাৰীত 5 9 15 আৰু 27 আছে ভালদৰে যদি আমি মন কৰোঁ 5ৰ লগত 3 পূৰণ কৰা হৈছে 15 হৈছে ঠিক একেদৰে 9ৰ লগত 3 পূৰণ কৰা হৈছে 27 হৈছে পিছৰ শাৰীটোত 4ৰ লগত 9 পূৰণ কৰা হৈছে 36 হৈছে 2ৰ লগত 9 পূৰণ কৰা হৈছে 18 হৈছে শেষৰ শাৰীটোত 9ৰ লগত 7 পূৰণ কৰা হৈছে 63 হৈছে তেনেহ'লে 4ৰ লগত 7 পূৰণ কৰিব লাগিব 28 হ'ব উত্তৰ হ'ব 28 অপশ্যন বি